স্বামী আৰু শাশুড়িকৰ নিৰ্মম প্ৰহাৰত মৃত্যু পত্নী। আত্মহত্যাৰ ৰূপ দি হত্যাকাণ্ড লুকুৱাবলৈ চেষ্টা কৰাৰ অভিযোগ। নোয়াগাঁও জিলাৰ ৰূপহী থানাৰ অন্তৰ্গত কেন্দ্ৰগুৰি গাঁৱৰ এক চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি স্বামী আৰু শাশুড়িকৰ নিৰ্মম প্ৰহাৰত প্ৰাণ হেৰুৱাইছে আফৰোজা বেগম নামৰ এগৰাকী বিবাহিত মহিলাই। জানিব পৰা মতে কেন্দ্ৰগুৰি গাঁৱৰ আবু বক্কৰ সিদ্দিক আৰু তেওঁৰ মাতৃ আসমিনা খাতুনৰ প্ৰহাৰত আফৰোজা বেগমৰ মৃত্যু ঘটে। ঘটনাটোক আত্মহত্যাৰ ৰূপ দিবলৈ মৃতদেহ ফাঁচীত ওলোমাই ৰখা হৈছিল বুলিও অভিযোগ উত্থাপন হৈছে। পিছত ভুক্তভোগী পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। ফটোৱে তদন্তৰ ঘটনাটো হত্যাকাণ্ড হোৱাৰ সন্দেহ পোহৰলৈ আহিছে। উল্লেখ যে আফৰোজা বেগমৰ গড় হুজাই জিলাৰ লংকা থানাৰ অন্তৰ্গত ডাবলং গাঁৱত পিতৃ মছৰুফ আলীৰ কন্যা আফৰোজাই প্ৰায় 7 মাহ পূৰ্বে সামাজিক নীতি নিয়ম অনুসৰি আবু বক্কৰ সিদ্দিকৰ সৈতে বিবাহ পাত্ৰত আবদ্ধ হৈছিল। অভিযোগ অনুসৰি যোৱা 7 জুনত পাৰিবাৰিক কণ্ডালত জেৰ ধৰি স্বামী আবু বক্কৰ সিদ্দিক, মাতৃ আসমিনা খাতুন আৰু পিতৃ আব্দুল হান্নানে আফৰোজাক নিৰ্মমভাৱে প্ৰহাৰ কৰে, যাৰ ফলত তেওঁৰ মৃত্যু ঘটে। বৰ্তমান ঘটনাটোৰ সম্পূৰ্ণ তদন্ত অব্যাহত ৰাখিছে জুৰীয়া আৰক্ষীয়ে। তদন্তৰ অন্তত ঘটনাটোৰ প্ৰকৃত সত্য পোহৰলৈ আহিব। 7 তাৰিখ দেওবাৰে মোৰ ভতিজী ছোৱালী আফৰোজা বেগম নাম, তেখেতক বিয়া দিছিলোঁ প্ৰায় 7-8 মাহ হ'ল। এই চতুৰপহী কি নামটো আছে জেগা, কেন্দ্ৰগুৰি জেগাত তাত বিয়া দিছিলোঁ। ফটককৈ খবৰ পালোঁ মানে ছোৱালীজনী ফাঁচি লৈছে। পিছত মানে আহিলোঁ, অহাৰ পিছত দেখিলোঁ তেখেতে মাৰপিট কৰি নিজে তেখেতে মানে মাৰপিট কৰি এই জোৱাইটোৱে, জোৱাইৰ মা বাপেক আৰু লগত আৰু 3-4জন আছিল, তেখেতে মানে মিলি ফাঁচি লগাইছে। পিছত মানে থানা মানুহ গৈছে, গৈ পেলাই মানে পিছত মানে তেখেতে মানে নামাই আনিছে। পিছত মই থানাত আহিছোঁ, আহি পেলাই দেখিলোঁ তেনেকুৱা ঘটনা। পিছত পোষ্টমৰ্টেম কৰিলোঁ, পোষ্টমৰ্টেমৰ পিছত মানে ওলাইছে কাণেদি মানে তেজ ওলাইছে, শৰীৰত বহুত জখম, এইবিলাক চব ৰিপৰ্ট আছে। আমি অ চি ছাৰৰ লগত আলোচনা কৰি আমি জুৰীয়া থানাত মানে অ চি ছাৰৰ হাতত মানে ইজাহাৰ এটা দিছোঁ। আমি এইটো মানে তদন্ত লাগে, আমাৰ ন্যায় লাগে, তেখেতে মানে ফাঁচি হ'ব লাগে, এইটো আমাৰ মানে কামনা। এই ছোৱালীজনীৰ মানে ফটো মানে আছে, এই ল'ৰাটো মানে ফটো আছে, ল'ৰাটো মা আৰু বাপেক তেখেতৰ মানে ফটো নাই। এতিয়া আমি মানে জুৰীয়া থানাত আহিছোঁ, এতিয়া আমি ছাৰৰ লগত আলোচনা কৰি পিছত যি সিদ্ধান্ত হয় সেই সিদ্ধান্ত আমি ল'ম। এতিয়াতো ঘৰতো নাই সিহঁতে। যেতিয়া মানে ছোৱালীজনী ঢুকাইছে, ঢুকোৱাৰ পিছত মানে তেখেত কোনো ঘৰত নাই, চব মানে ভাগিল। এতিয়া মানে নাই, কোনো মানে পাত্তাই নাই তেখেতৰ।